নমস্কাৰ আমি আজি অসমৰ আদৰৰ বিহুটি একেলগে পাতো বুলি লগ হৈছো কাৰণ বিহুৰ পৰম্পৰাটো ৰক্ষা কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব আজি ইয়াত বিহু পাতিবলৈ লগ হোৱা সকলো বন্ধু বান্ধৱী মোৰ বিহুৰ ওলগ যাচিলো বিহু অসমীয়াৰ লাইফলাইন মানে আয়ুষ ৰেখা অসমীয়া জাতিৰ চিনাকি হৈছে বিহু বিহুক কৃষি উৎসৱ বুলিও আমি কওঁ খেতি আৰম্ভণিতে বহাগ বিহু পতা হয় আৰু খেতি শেষ হ'লে আমি মাঘ বিহু পাতোঁ বিহুৰ উৎপত্তি লোককথাৰ মতে বৰদৈচিলা দেৱতাৰ জীয়েক বহুত দূৰলৈ বিয়া হৈছিলে বৰদৈচিলা আহিলে বিহু আহে বৰ মানে বতাহ দৈ মানে পানীৰ আৰু চিলা বা চিলখা মানে ছোৱালী এই বৰদৈচিলাই শব্দটো এটা বড়ো শব্দ হয় আহোম ৰজা ৰুদ্ৰসিংহ তেওঁ বিহু প্ৰথমবাৰ শিৱসাগৰলৈ ৰংঘৰলৈ আনে হুঁচৰিৰ আগত সেৱা লোৱাৰ নিয়মটো ৰুদ্ৰসিংহই আৰম্ভ কৰে আহক আমি আজি একেলগে বিহু উপভোগ কৰোঁ এই সুযোগতে মই আজি মৰমৰ ভণ্টি ভাইটি সকলোলৈ মৰম আৰু শুভেচ্ছা যাচিলোঁ কাৰণ পঢ়া শুনাৰ লগে লগে বহুতখিনি সময় দিব লগা হয় কিবা এটা ভালকৈ কৰিবলৈ সেইকাৰণে বহুত বহুত ধন্যবাদ তোমালোকলৈ আকৌ কেতিয়াবা বাংলাদেশত অসমীয়াগিৰি কৰিবলৈ সুযোগ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ